বিকিদেৱী গতানী হাইস্কুলৰ এগৰাকী ছাত্ৰী। মই বিজ্ঞান প্ৰতিযোগিতাত আজি এটা ভূমিকম্প অহাৰ এটা বেল প্ৰস্তুত কৰিছো। এই বেলটো আমি প্ৰথমতে ঘৰটো বনাই লৈছো। ঘৰটো সহায়ত লাইটটো ফিটিং কৰিছো। লাইট ফিটিং কৰাৰ পিছত এই ৱাৰডালৰ সৈতে এইডালৰ কানেক্ট কৰিছো। তাৰপিছত এই নটটো লগাইছো। আকৌ এই নটটো পিনটো য'ত লাগি আছে তাৰ পৰা নি গোটেই ৱাৰকেইডাল এই বেলটোৰ সহায়ত কানেক্ট কৰিছো। কৰাৰ পিছত এই চুইচটো তাৰপিছত লগালো। লগোৱাৰ পিছত আমি এই বেটেৰীটোৰ সৈতে কানেক্ট কৰি পিনি এইটো প্ৰস্তুত কৰিছো। এইটো আমি এনেকে কৰি পিনি বেলটো বাজিলে ৱাৰ্নিং দিছে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আমি তিতাবৰ বিকিদেৱী গতানী হাইস্কুলেও আজি আমি সেই অনুষ্ঠানটো আমি আজি ইয়াত অনুষ্ঠিত কৰিলো। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মডেল আৰু প্ৰজেক্ট তৈয়াৰ কৰি আনিছিল আৰু মডেল আৰু প্ৰজেক্টৰ এইবিলাকৰ আমি এটা কম্পিটিশ্যন আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠিত হৈ যায়। বিজ্ঞান শিক্ষক নন্দন কুমাৰ শৰ্মাদেৱৰ নেতৃত্বত আজি এই অনুষ্ঠানটো খুব সুন্দৰভাৱে হৈ যায়। আমাৰ লগত আছে জয়ন্ত বৰপূজাৰীদেৱ। তেখেতে এই আজি প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে আহিছিল আৰু আমাৰ ভাল লাগিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে বিজ্ঞান শিক্ষাৰ প্ৰতি তেওঁলোকৰ যিটো ৰাপ, তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট, এইটো যথেষ্ট পৰিমাণে তেওঁলোকে আঁকোৱালি লৈছে। আৰু আজিৰ তাৰিখত দেখা গৈছে যে আমাৰ ক্লাছ 6ৰ যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ বিদ্যালয় আমাৰ ইয়াত নামভৰ্তি কৰিছেহি, সেই ছাত্ৰ ছাত্ৰীসকলেও বিজ্ঞান শিক্ষাৰ দিশত তেওঁলোকে যথেষ্ট মনোযোগ দিছে আৰু বিভিন্ন ধৰণৰ মডেল বনাইছে, পোষ্টাৰ ৰাইটিং কৰিছে, বিভিন্ন ধৰণৰ ছবি অংকন কৰিছে। এইবিলাকৰ জৰিয়তে আমাৰ বিদ্যালয়ে বিজ্ঞানৰ দিশত যে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈছে তাৰ এক উদাহৰণ দাঙি ধৰিছে। সেইকাৰণে আমি অত্যন্ত সুখী হৈছো যে আমাৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আজি প্ৰজেক্ট বনাইছে, মডেল বনাইছে, এয়া যথেষ্ট আমাৰ আকৰ্ষণীয় হৈছে। আমাৰ মাজত থকা আমাৰ বিদ্যালয়ৰ শুভাকাংক্ষী তিতাবৰ এজন বিশিষ্ট সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাদেৱ আমাৰ মাজত আছে। তেখেতো এই মডেল আৰু আমাৰ যিটো আমাৰ পোষ্টাৰ তৈয়াৰ কৰিছিল ছাত্ৰ ছাত্ৰীসকলে, এইবিলাক চাই তেওঁ যথেষ্ট মনতে এটা আনন্দ লাভ কৰিছে আৰু আমাক যিখিনি আমাক দিহা পৰামৰ্শ আগবঢ়াইছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মডেল, পোষ্টাৰ, এনেধৰণৰ কিছুমান মানে বিজ্ঞানৰ লগত জড়িত বিষয়বস্তু লৈ পেলাই তেওঁলোকে প্ৰস্তুত কৰিছে। যথেষ্ট আমিও উৎসাহিত হৈছো যে আজি ধৰি লওক ৰবট তৈয়াৰ কৰিছে, JCB বনাইছে বা পানী কেনেকে ফিল্টাৰ কৰিব লাগে তাকে এই গোটেইখিনি অন্তৰ্ভুক্ত কৰি যিখিনি মডেল আৰু পোষ্টাৰ তৈয়াৰ কৰি আজি দিৱসটো উদযাপন কৰাত ছাত্ৰ ছাত্ৰীক সহায় কৰিলে, শিক্ষক শিক্ষয়িত্ৰীয়ে সহায় কৰিলে, তাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো।